আগত ভাল ৰেষ্টুৰেণ্ট পালে গাড়ীখন ৰখাই দিবাচোন। বৰ ভোক লাগিছে, কিবা এটা বাহিৰতে খাই যাওঁ। ঘৰত বা মায়ে কি বনাই দিয়ে, খাবলৈ পাৰোঁ নে নোৱাৰোঁ বা ঠিক নাই। আৰু মা দেউতালেও ইয়াৰ পৰাই কিবা এটা লৈ যাব লাগিব। ঠিক আছে, হ'ব দিয়া। পাপা, আজি মোৰ মনটো বহুত ভাল লাগি আছে। আজি বহু দিনৰ মূৰত আইতা ককাক দেখা পাম। হয় নেকি? পাপা, আৰু মই মৌহঁতৰ লগত খেলিব পাৰিম। কিমান যে ভাল লাগিব। আৰু ককা আইতাৰ পৰা বহুত সাধু শুনিম। হয় নেকি? ঠিক আছে দিয়া, শুনিবা। পংখী, অকণমান মনে মনে আহা। আৰু গাঁৱলৈ আহিছোঁ বুলি বেছি উৎপাত নহ'ব কিন্তু। অকণমান ভালদৰে থাকিবা। মই যি কওঁ তাকে শুনিবা, নহ'লে কিন্তু পিটন খাবা। ঠিক আছে মা। হেৰা, তুমিনো অনবৰতে কিয় মন মাৰি থাকা? আহাচোন, কিবা এটা খাই লোৱাহি। একো নোখোৱাকৈ কেনেকৈ থাকা তুমিহে জানা। আজিকালি যে তুমি অনবৰতে মন মাৰি থাকা। এইকেইদিন মোৰ বাবালৈ বৰকৈ মনত পৰি আছে। আমি সন্তান থাকিও নিসন্তান পিতৃ মাতৃৰ দৰে হ'লো ন? কিয় এনেকুৱা হয় বাৰু? সন্তান ডাঙৰ হোৱাৰ পিছত মাক দেউতাকক কিয় এনেকৈ অৱহেলা কৰে বাৰু? তুমি অনবৰতে তাৰ কথা চিন্তা কৰি থকা। তাৰ কথা চিন্তা কৰি নাথাকিবা। তাৰ কথা চিন্তা কৰি কৰি তোমাৰ গা বেয়া হৈ গৈছেগৈ। আমাৰ বাবা আমাৰ লগত নাথাকিলেও মই জানো তোমাৰ লগত থকা নাই? আমি দুয়োৰে পৰিপূৰক হৈ থাকিম দিয়া। তুমি ভাগি নপৰিবা। মই ভাগি পৰিলে আপুনি মোৰ সাহস হয়, আৰু আপুনি ভাগি পৰিলে মই আপোনাৰ সাহস হওঁ। কিন্তু কেতিয়াবা যদি আমাৰ দুয়োৰে মাজৰ পৰা কোনোবা এজন একেবাৰে চিৰনিদ্ৰাত শুই পৰোঁ, তেতিয়া? মা, দেউতা? বাবা, তই? হেৰি, আমি দুজনে সপোন দেখিছোঁ নেকি? নে আমাৰ বুঢ়া দুচকুত চামনি পৰিছে? চুই চোৱা মা, মই তোমাৰ বাবা। মই সঁচাকৈ আহিছোঁ মা। বাবা? হেৰি, আমাৰ বাবা আহি গ'ল বুজিছে। আমাৰ বাবা সঁচাকৈ আহিছে। সঁচাকৈ আহিছে। মই তোমাক কোৱা নাছিলো সি আহিব এদিন। সি আমাক এৰি ক'তো থাকিব নোৱাৰে। তোৰ চাগে আমালৈ বৰকৈ মনত পৰি আছিল ন বাবা? আমাৰো তোলৈ বৰকৈ মনত পৰি আছিল। তই গুচি আহিলি, ভালেই কৰিলি। নহ'লে যে আমাৰ দিন নাযায়, ৰাতি নোপোৱা হৈছিলোঁ বাবা। মই এতিয়া আহিলোঁ নহয়, সকলোবোৰ ঠিক হ'ব মা। তই কিন্তু এইবাৰ আকৌ আমাক এৰি থৈ নাযাবি। গ'লে কিন্তু চাবি, কাণচেপা খাবি। হ'ব দিয়া, সি এতিয়া সৰু হৈ থকা নাই নহয় তুমি কাণচেপা দিবলৈ। তুমি অকল তাৰ খবৰকে লৈ থাকিবানে বোৱাৰী আৰু নাতিনী খবৰো ল'বা? বাবা, সিহঁত দুজনী ক'ত? আছে মা, গাড়ীৰ পৰা বস্তু উলিয়াই আছে। আইও, নাতিনীজনীক ইমান দিন দেখা নাই। তাইলৈও বৰকৈ মনত পৰি আছে। বলচোন, তাইক লৈ আহোঁগৈ ভিতৰলৈ। পংখী, পংখী! পেহী আইতা? পংখী মাইনা, তোমালোকে অহা বুলি শুনি মই একদম লৰা ঢপৰাকৈ আহিছোঁ জানা। পিছে তুমি দেখোন বহুত ডাঙৰ হ'লা, কিন্তু আগৰ দৰে গান গোৱা, নাচা এইবোৰ কৰা নে নকৰা আজিকালি? নকৰোঁ আইতা। নকৰা? কিয় আকৌ? তুমি দেখোন সৰুতে বহুত ধুনীয়াকৈ নাচিব জানিছিলা। এতিয়া কিয় নানাচা? নাচিলে পঢ়া শুনাত বেয়া হ'ম বুলি মায়ে ডান্স ক্লাছ যোৱা বন্ধ কৰি দিলে, আৰু গানো গাবলৈ নিদিয়ে। ভালপোৱা কামবোৰ কৰিব দিবহে লাগে। তোমাৰ মায়ে আকৌ তোমাক মানাহি কৰিছে। মই তোমাৰ মাক বুজাম ৰ'বা। নুবুজাবা পেহী আইতা। মায়ে আকৌ পিছত মোকহে খং কৰিব। কি কথা কৈছা? মই ক'লে খং নকৰে দিয়া। মায়ে কাৰো কথা নুশুনে। তুমি যোৱাৰ পিছত মায়ে মোক ৰুমত সোমোৱাই লৈ মাৰিব। হয় নেকি? মায়ে তোমাক মাৰেও? আৰু পাপাই তোমাক মাৰে নেকি? পাপাই নামাৰে। পাপাই মোক বহুত মৰম কৰে। কিন্তু এটা কথা জানা? কি কথা? মাৰ খংটোলৈ পাপাইও ভয় কৰে। পংখী মাজনী, গাখীৰ দিছোঁ, আহা খাই লোৱাহি। পেহী আইতা, ভিতৰলৈ আহা। আইতাই গাখীৰ খাবলৈ মাতিছে। ব'লা। প্ৰাঞ্জল, মায়ে দেখোন পাকঘৰত কিবা কিবি ৰান্ধি আছে। তুমি মানা কৰাচোন। আমি দেখোন ৰেষ্টুৰেণ্টত খাই আহিছোঁ। এতিয়া আকৌ কেনেকৈ খাম সেইবোৰ? মানা কৰিলে মায়ে বেয়া পাব নেকি? বেয়া পালে বুলিয়ে খাব নোৱাৰিম নহয়। একো নহয় দিয়া, অলপ খাবা, মায়ে ভাল পাব। নাই দেই, আৰু একো খাব নোৱাৰোঁ। পেটত একো নধৰে। নহ'লে এটা কাম কৰিম দিয়া। মায়ে বনোৱা ৰুচিখিনি খাম বুলি কৈ ৰুমলৈ লৈ আহিম, আৰু পলিথিনত ভৰাই পেলাই দিম। তেতিয়া খাইছোঁ বুলি ভাবি মায়েও ভাল পাব, আৰু আমাৰো পেট বেয়া নহয়। কিন্তু কেনেবাকৈ যদি কথাটো ধৰাত পৰা, তেনেহ'লে বৰ ডাঙৰ কথা হ'ব বুজিছা। তাতকৈ একো নাখাওঁ বুলিয়ে কওঁগৈ, চাহ একাপকে খাওঁ বুলি কওঁ। এনেও মা বয়স হৈছে যে, আগৰ দৰে একো ৰান্ধিবলৈও নাজানে ভালদৰে। যোৱা, যি কৰা সোনকালে কৰা। মা, কি চিন্তা কৰি আছা? বাৰ কথা চিন্তা কৰি আছোঁ। বাৰ কথা আকৌ কিয় চিন্তা কৰি থাকিবলগীয়া হ'ল? সিহঁত কালি গাঁৱৰ ঘৰলৈ গৈছে। তাই শহুৰ শাহু দেখাতহে নিযুক, কিন্তু সিহঁত বহুত চালাক। কিন্তু
দেখাতো তেওঁলোকক তেনেকুৱা যেন নালাগে দেখোন। তই পৃথিৱীখন কিমান ঘূৰিছ আৰু কিমান দেখিছ, তই মানুহ চিনি নাপাওঁ। মই পৃথিৱীখন দেখিছোঁ, সেইবাবে কৈছোঁ। মই সেই বুঢ়া বুঢ়ীহালক ভালদৰে জানো। সিহঁত বহুত টেঙৰ। মানে তুমি কি ক'ব বিচাৰিছা? সিহঁত গাঁৱলৈ গৈছে। যদি সেই বুঢ়া বুঢ়ীহালে কেনেবাকৈ পুতেকক চলে বলে কৌশলে সিহঁতৰ ফলীয়া কৰিলে, তেতিয়া সেই মাক বাপেকহালে যদি প্ৰাঞ্জলক মিছা মৰম দেখুৱাই তেওঁলোকৰ ফলীয়া কৰিলে আৰু আমাৰ মাজনী হৈ যদি কিবা কথা লগায়, তেতিয়া আমাৰ মাজনী কি হ'ব? গতিকে তাই মোলৈ ফোন কৰোঁতে ময়ো তাইক বুদ্ধি এটা শিকাই দিছোঁ। কি বুদ্ধিমা? সেইটো তই এতিয়াই গম পাব নালাগে, পিছত এনেই গম পাবি। যাতে সি বুঢ়া বুঢ়ীয়ে যিমানে মৰম কৰিলেও পুতেকক নিজৰ ফলীয়া কৰি ল'ব নোৱাৰে। মা, সেইটো তুমি ভাল নকৰিলা নেকি? কাৰণ বা আৰু ভিন্দ বহুদিনৰ মূৰত গাঁও ঘৰলৈ গৈছে। তেওঁলোকৰ মাক পুতেকৰ মৰম চেনেহৰ মাজত তুমি আৰু বা সোমাব নালাগিছিল। মই ক'ত সোমাব লাগে আৰু নেলাগে সেইবোৰ তই মোক শিকাব নালাগে। যা তই ইয়াৰ পৰা। হেৰা, তুমি আমাক ভাত দিলা যে বোৱাৰী আৰু নাতিনীজনীক কিয় নিদিলা? মই সিহঁতক মাতিছিলোঁ। বোৱাৰীয়ে এতিয়াই নাখাওঁ বুলি ক'লে আৰু মাকে খুৱাই দিলেহে হেনো নাতিনীজনীয়ে খাব। গতিকে সিহঁত দুইজনীয়ে অলপ দেৰিকৈ খাব। এতিয়া আপোনালোকেই খাওক। বাবা খা, কিবা লাগিলে কবি। বহু দিনৰ মূৰতে মই ৰন্ধা খাবলৈ পাইছ, হেঁপাহ পলুৱাই খা। বাবা, কিয় ৰৈ আছ? খা আকৌ। হ'ব দিয়া দেউতা, তুমিয়ে খাই লোৱাচোন। মোৰ খাবলৈ মন যোৱা নাই। বাবা, কিয় খাবলৈ মন যোৱা নাই তোৰ? খাই চাচোন কেনেকুৱা হৈছে। আগতে দেখোন মই মাছ মাংস ৰান্ধিলে তই পাকঘৰলৈ তাঁত বাতি কাঢ়ি থাক। এতিয়া আকৌ কিয় খাবলৈ ইচ্ছা কৰা নাই? মাছ মাংস নোখোৱা হৈছ নেকি আগৰ দৰে? নহয় মানে, বহুত বছৰ হ'ল গাঁৱলীয়া খাদ্য খোৱা নাই যে, টেষ্টটো পোৱা নাই। গোন্ধবোৰ কিবা ভাল লগা নাই। তুমি খাই থাকাচোন। আগতে মই ৰান্ধিলে সি টকালি মাৰি মাৰি খাইছিল। এতিয়া মই ৰন্ধা বস্তু সোৱাদেই নোপোৱা হ'ল। সি সঁচাকৈয়ে বহুত ডাঙৰ হৈ গ'ল। হেৰি, কি ভাবি আছেনো আপুনি? আমাৰ বাবা বৰকৈ শিনাইছে ন? সি শিনাইছে। কামৰ প্ৰেছাৰতেই শিনাইছে চাগে। তাতে সময়মতে চাগে সি খোৱা-বোৱাই নকৰে। ৰাতি দেৰিলৈকে চাগে অফিচৰ কামবোৰ কৰি থাকে। ভালদৰে ৰাতি শুবলৈও নাপায়। শুওঁতেই পলম হয় তাৰ। হ'ব পাৰে। আপুনি কাম এটা কৰকচোন, বজাৰৰ পৰা খাওঁতকৈ আহগৈ যাওক। লোকেল মাছ কেইটামান লৈ আহিব। মই তাক টেঙা জোল ৰান্ধি দিম। ঔটেঙা ৰান্ধিলে সি খাই বৰ ভাল পাইছিল। ভাল লাগিলে সি ভাত দুগহামান বেছিকৈ খাব। হয় দিয়া, তুমি ভাল কথাই কৈছা। সি চাগে এইবোৰ ঔটেঙা, তেতেলী টেঙা, বাঁহৰ গাজ এইবোৰ চাগে তাত খাবলৈ নাপায়। এইকেইদিন সি ইয়াত থাকোঁতে তুমি তাক ভালদৰে কেইসাঁজমান বনাই বনাই খুৱাবা। খুৱাম আকৌ, কিয় নোখুৱাম? এনেও সি মই বনোৱা খাই বৰ ভাল পায়। সৰুতে দেখা নাই সি বেলেগৰ ঘৰত ভাত খাব দিলে নাখায়। মায়ে বনোৱা নিচিনা নহয় বুলি কয়। এতিয়াও চাগে সি বোৱাৰীয়ে ৰন্ধা ইমান সোৱাদ নাপায়। গতিকে সি ভালদৰে নাখায়, সেইকাৰণে শিনাইছে। মই বনাই দিলে সি খাই বৰ ভাল পাব। হয় দিয়া, সি এতিয়া ঘৰলৈ আহিছে যেতিয়া চিন্তা নাই। তুমি তাক মনৰ হেঁপাহেৰে বিধে বিধে ৰান্ধি খুৱাবা। তোমাক যি লাগে মোক ক'বা, মই বজাৰৰ পৰা তোমাক সকলো আনি দিম। সিও ইয়াত থকা কেইদিন মাকৰ হাতেৰে যি খাবলৈ মন যায় তাকে হেঁপাহ পলুৱাই খাওক। হেই, আজি বিয়গোটৰ মিটিং আছে নহয়, ঋণৰ পইচাকেইটা দিব লাগিছিল দেখোন। তোমাৰ হাতত গাখীৰ বেচা পইচা নাইনে? আছে যদি এইটো মাহ কিবা এটা কৰি চলাই দিয়াচোন। এই মাহত গাড়ীও ভাড়া বেছিকৈ পোৱা নাই, হাতত পইচাও নাই দেখোন। গাখীৰ বেচা পইচা কেইটকামানহে আছিল। তাৰে মাজনীক চেণ্ডেল এযোৰ আনি দিলোঁ। তাই ঘৰত পিন্ধা চেণ্ডেলযোৰ ফিটাডাল ছিগি থাকিলে। আৰু চুৱেটাৰ এটাও কিনি দিলোঁ। ঠাণ্ডা পৰিছে, ছোৱালীজনী চুৱেটাৰে নাই পিন্ধিবলৈ। অঁ হয় নেকি? কাম এটা কৰোঁ নহ'লে। কি কাম? খুৰা খুৰীকে কৈ ধাৰলৈ পইচা কেইটকামান আনো। অহা মাহত ঘূৰাই দিম বুলি ক'ম। নেলাগে নেকি? খুৰা খুৰীৰ পৰা পইচা ধাৰে আনিলেও তেওঁলোকক উভতাই দিলে নলয়। ল'ব দিয়ক, মই কথাটো ভালদৰে বুজাই ক'ম। খুৰাৰ পেঞ্চনৰ পইচাকেইটা খুজিবলৈ ভালেই নালাগে, কিন্তু এতিয়া নল'লেও উপায় নাই। অহা মাহত পইচাকেইটা পালে তুমি তেওঁলোকক জোৰ কৰি হ'লেও পইচাকেইটা ঘূৰাই দিবা। হ'ব দিয়ক, এতিয়া আহক, ভাতকেইটা খাই লওকহি। আজি কিন্তু ভাত খাবলৈ বেলেগ একো নাই দেই, আলু পিটিকা আৰু দালিহে। এইকেইদিন ভালদৰে বজাৰে কৰিব পৰা নাই। হ'ব দিয়া, তেনেকৈ খাব লাগিব, কি কৰিবা আৰু। মৌ ক'ত? তাই ভাত খালেনে? খালে। তাই আইতাকৰ লগত খেলিবলৈ গৈছে। ব'লা আমিয়ে খাওঁগৈ তেনেহ'লে। হেৰা, হৈছেনে? কি ৰান্ধিছা সোনকালে দিয়া। ভাড়াটো পাওঁতেই সোনকালে যাওঁ, নহ'লে আকৌ বেলেগ গাড়ী পালে গুচিয়ে যাবগৈ। হৈছে, বেঙেনা ফ্ৰাইহে কৰি দিছোঁ। বেঙেনা বাহিৰে ঘৰত একো চব্জিয়ে নাই। হ'ব দিয়া, যি আছে তাকেই দিয়া। আজি অকণমান বজাৰ কৰি আনিব লাগিব। সময়মতে যে ভাতকেইটা খাবলৈ পাইছোঁ এইটোৱেই বহুত, বুজিছা? ছোৱালীজনীলৈহে বেয়া লাগে। আমি বাৰু ডাঙৰ মানুহ বুজি পাওঁ, কিন্তু তাই সদায় সদায় সুদা ভাত খাই থকা দেখিলে মোৰহে মনটো বেয়া লাগে। তাই আজিকালি বুজা হৈছে। কথাবোৰ বুজাই দিলে ভালকৈ বুজি পায়। একো আমনি নকৰে খোৱাৰ সময়ত। মা, মই মৌহঁতৰ ঘৰলৈ খেলিবলৈ যাওঁ। কোনো দৰকাৰ নাই। কিয় মা? মই তাত থাকিলেও খেলিবলৈ নাপাওঁ। এতিয়া গাঁৱলৈ আহিছোঁ,
ইয়াতো মোক খেলিবলৈ নিদিয়া যদি পৰি পেলাই হাতে ভৰিয়ে কষ্ট পোৱা তেতিয়া তাতকে ভাল তুমি মই আৰু পাপা লগ লাগি ফুৰি আহিমগৈ হ'ব মা আমাৰ লগত আইতা ককাকো লৈ যাম আৰু পেহী আইতাকো লৈ যাম ইমানবোৰ মানুহ গাড়ীত নধৰিব নহয় কিবা এটা কৰি যাম আৰু দিয়া মই আইতাৰ কোলাতেই বহি যাম সকলোবোৰ যদি ফুৰিবলৈ গুচিয়ে যাওঁ তেনেহ'লে ঘৰ কোনে ৰখিব গতিকে তুমি মই আৰু পাপাই যাম আইতা ককা ঘৰতে থাকক হেৰা তুমি আৰু ঘৰটোতে কিমান সোমাই নাথাকা এতিয়া ঘৰখন ল'ৰা বোৱাৰীয়ে ভৰপূৰ হৈ আছে এপাক ইফালে সিফালে ওলাই যোৱা মনটো ভাল লাগিব তোমাৰ আগতে অকলশৰীয়া ঘৰখন এৰি কলৈকো নোযোৱা এতিয়াতো যাব পাৰা মোৰ ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ আহিছে তাক এৰি মই কলৈকো ফুৰিব নাযাওঁ দেই সি মোৰ লগত অহাৰ পৰা ভালদৰে কথাই পতা নাই আজিহে অকণমান সময় পাইছে আজি সি মোৰ লগত বহি কথা পাতিব মই কলৈকো নাযাওঁ সি অহাৰ পৰা মোবাইলটোতে কথা পাতি থাকে আৰু আজৰি পালে বোৱাৰীৰ লগত কথা পাতি থাকে তোমাৰ লগতনো সি ক'ত কথা পাতে তুমি এনেই সেইবোৰ আশা কৰি আছা সি কামত ব্যস্ত হৈ থকাৰ কাৰণে মোৰ লগত কথা পতা নাই আজি চাবচোন সি মোৰ লগত কথা পাতে নে নাপাতে মা আজি আমি ফুৰিবলৈ যাম একো বনাব নালাগে আমি বাহিৰতে খাই ল'ম হয় নেকি হ'ব দে হেই দেখিছে মই আপোনাক কোৱা নাছিলোঁ জানো সি আজি মোৰ লগত কথা পাতিব চাব দেখিলে এতিয়া সি আমাক ফুৰিবলৈ নিব খুজিছে আপুনিতো মোক ইঘৰে সিঘৰে ফুৰিব যাবলৈ কৈছিলেই দেখিলে মোৰ ল'ৰাই মোক বাহিৰলৈ ফুৰাব নিব খুজিছে যোৱা যোৱা ধুনীয়াকৈ সাজি কাচি ওলোৱা আপুনিও ওলাওক আকৌ এই জধলা মধলা কাপোৰ নিপিন্ধিব দেই ভালকৈ পিন্ধিব যেনি তেনিকে গ'লে সি আকৌ লাজ পাব নহয় হ'ব দিয়া খুৰী ভিতৰতে আছো সোমাই আহা কোৱা কবিতা আজি দেখোন হাঁহিটো তৰতৰকে জিলিকি আছে কিবা কথা কিবা বতা অনবৰতে মন মাৰি থকা মানুহজনী আজি ইমান ধুনীয়াকৈ হাঁহি আছে কবিতা আমাৰ বাবা আহিছে নহয় তই হ'বলা গমেই পোৱা নাই হয় নেকি আকৌ মাকৰ কষ্ট হয় বুলি দুপৰীয়া সাঁজ ৰান্ধিবলৈ মানা কৰিছে সি হেনো আজি আমাক বাহিৰতে খুৱাবলৈ লৈ যাব বৰ ভাল কথা বুজিছে বৰ ভাল কথা কথাটো শুনিয়ে মোৰ মনটো ভাল লাগিছে পিছে তুমি এইকেইদিন অহা নাই কিয় আৰু এতিয়া ঘপককে আহিলা যে কথা এটাৰ কাৰণেহে ঘপককে আহি ওলালোহি কিন্তু এতিয়া কথাটো ক'বলৈ ভালো লগা নাই কিন্তু নকলেও নহয় কোৱা আকৌ কি কথা মানে খুৰী মোক টকা 2000 লাগিছিল অহা মাহত আপোনাক ঘূৰাই দিম এইকেইদিন গাড়ীৰ লাইনো ভাল নহয় সেইকাৰণে পইচাটো মানে জমা কৰোঁতে অকণমান অসুবিধা হ'ল হ'ব দিয়া লৈ যাবা পংখী তোমাৰ পুতলাটো ইমান ডাঙৰ বহুত ভাল লাগিছে মোক তোমাৰ ওচৰত মোৰ নিচিনা ডাঙৰ পুতলা নাই নেকি নাই তেনেহ'লে তুমিও মোৰ নিচিনা পুতলা এটা কিনি ল'বা এনেকুৱা ডাঙৰ পুতলা কিনিবলৈ আমাৰ পইচা নাই নহয় তেনেহ'লে মোৰ পুতলাটোকে লৈ ল'বা মায়ে মোক বেলেগৰ দামী বস্তু ল'বলৈ মানা কৰিছে একো নহয় দিয়া লোৱা মোৰ ঘৰত এনেকুৱা দামী পুতলা বহুত আছে তোমাক মই ভাল পাওঁ কাৰণেহে দিছোঁ তুমি যদি পুতলাটো নোলোৱা মই তোমাক বেয়া পাম হ'ব দিয়া লৈছোঁ নহ'লে পুতলাটো মই মোৰ ঘৰত ধুনীয়াকৈ সজাই থ'ম তই পংখী ইমান দামী পুতলাটো কিয় কাঢ়ি লৈছ মই কাঢ়ি লোৱা নাই খুৰী তেনেহ'লে কি কৰিছ মা তুমি মনে মনে থাকা তই কেতিয়াবা এনেকুৱা দামী পুতলা জীৱনত খেলি পাইছ খেলি পোৱাটো দূৰৰে কথা কেতিয়াবা দেখি পাইছ নে নাই সেইকাৰণে পংখীৰ পুতলাটোৰ ওপৰত তোৰ চকু এই দুখীয়া মানুহবোৰৰ এইবোৰ স্বভাৱেই মোৰ ভাল নালাগে কাৰোবাৰ ঘৰত কিবা এটা দেখিলে লৈ যাওঁ লাগি থাকে পংখী ভিতৰলৈ আহা মোক নেকান্দিবা পংখী মই তোমাক কৈছিলোঁই দেখোন মোক পুতলাটো নালাগে বুলি দেখিলা তোমাৰ মায়ে আমি দুখীয়া বুলি আমাক কিমান কথা শুনাই থৈ গ'ল হ'ব দিয়া তুমি দুখ নকৰিবা আমাৰ মা তেনেকুৱাই আমি যিদিনাখন যামগৈ মই পুতলাটো মনে মনে আইতাৰ হাতত দি থৈ যাম তুমি আইতাৰ পৰা পুতলাটো লৈ যাবা নেলাগে মোক পুতলা মোৰ দেউতাই মোক যি দিয়ে সেয়াই হ'ব মোৰ এইবোৰ কথা যদি কেনেবাকৈ ঘৰত মা দেউতাই গম পায় মোক মাৰিবহে আজি তুমি এইবোৰ কথা ঘৰত কাকো নকবা আৰু ময়ো কাকো নকওঁ এতিয়া তুমি যোৱাগৈ যোৱা নহ'লে মাৰ খং উঠিলে মোকো মাৰিব মায়ে ইহঁত দুটাৰ ইমান সময় লাগিছেনে জানো বোৱাৰী চাগে ষ্টাইল কৰি হোৱাই নাই মা আমি যাওঁ দিয়া তোমালোকো ক'ৰবালৈ যোৱা নেকি ইমান ধুনীয়াকৈ ষ্টাইল কৰি ওলাইছা যোৱা যদি যোৱা আমি আহোঁতে এনেও দেৰি হ'ব আমি এতিয়া আহিছোঁ দিয়া হেৰা তুমি মনটো বেয়া নকৰিবা সি আচলতে আমাক ফুৰাব নিবলৈ খোজা নাছিল বোৱাৰীকহে ফুৰাবলৈ নিব খুজিছিল আমি মিছাতেই ওলালোঁ সাজি কাচি বোৱাৰীক সি সদায় গাড়ীত উঠাই ঘূৰাই লৈ ফুৰে মাক দেউতাকহালক তাৰ এদিনো তাৰ গাড়ীখনত উঠাবলৈ মন নাযায়নে দাদা তহঁতে যোৱাই নাই মই আকৌ তহঁতে গলি বুলি খৰধৰকৈ আহিছিলোঁ তহঁতে ফুৰিবলৈ যাবলৈ ওলাইছ হাঁহি ফূৰ্তি কৰিয়ে থাকিব লাগে দুয়োটাই দেখোন মন মাৰি আছ বৌ তোমাৰ চকুত দেখোন চকু পানী আমাৰ কপালত সেইকণ সুখ নাইও ভণ্টি পুত্ৰ বোৱাৰীৰ লগত ক'ৰবালৈ ফুৰিব যাব পাৰিম ক'ৰবাত এসাঁজ খাব পাৰিম সেইকণ সুখ আমাৰ কপালত বিধাতাই নিলিখিলে তাৰমানে
তই কি কৈ আছ মই বুজি পোৱা নাই মই অথনি ফোন কৰোঁতে দেখোন তই কৈছিলি আজি পুত্ৰ বোৱাৰীৰ লগত ফুৰিবলৈ যাম বুলি আৰু বৌক ভালদৰে কাপোৰযোৰ পিন্ধাই দিবলৈ কৈছিলি দেখোন কৈছিলোঁ সেইটোৱে আমাৰ ভুল হ'ল সিহঁত তিনিওটাই আমাক লগত লৈ ফুৰিব যাব বিচৰা নাছিল আমিহে নিজে নিজে ওলাইছিলোঁ বৌৰক কথাটো কোৱা দেখি বৌৰে ভাবিলে আমাকো ওলাবলৈ কৈছে পিছে সি আমাক ওলাবলৈ কোৱা নাছিল সিহঁতে যাম বুলিহে কৈছিল এতিয়া তাৰমানে সিহঁতে গ'ল ন তহঁতক ওলোৱা দেখিছিলে নে নাই সি ওলোৱা দেখিলে বুলিয়েনো সি আমাক লৈ যাবনে তাৰ লগত এই বুঢ়া মাক বাপেকহালক তাৰ দামী গাড়ীখনত সি উঠাবলৈ লাজ পায়ো মই বয়সত তোতকৈ সৰু হ'লেও তোক এটা কথা কওঁ দাদা তই বেয়া নাপাবি বাবাই যেতিয়া সেই ছোৱালীজনীক বিয়া কৰাবলৈ খুজিছিল তহঁতে তেতিয়াই মানা কৰিব লাগিছিল কাৰণ তাই এজনী ধনী ঘৰৰ আধুনিক ছোৱালী আৰু আমি হৈছোঁ গাঁৱৰ মানুহ আমাৰ লগত তাই কেতিয়াও মিলিব নোৱাৰে এই কথাটো তহঁতে আগতেই বুজি পাব লাগিছিল তাইক বিয়া কৰাই অনাৰ পিছতে সি সলনি হৈ গ'ল মানুহ নিজে সলনি নহ'লে কোনেও কাকো সলনি কৰিব নোৱাৰিও তাক কোনেও সলনি কৰা নাই সি নিজে নিজেই সলনি হৈছে সি যদি নিজেই সলনি হৈছে তেনেহ'লে তই তাক শাসন নকৰ কিয় তইতো তাৰ দেউতাকেই নহয় তইতো তাৰ শিক্ষাগুৰু পিতৃতকৈ যেতিয়া পুত্ৰৰ উপাৰ্জন বেছি হয় বা শিক্ষাগুৰুতকৈ যেতিয়া ছাত্ৰৰ শিক্ষা বেছি হয় তেতিয়া সেই বাঘজৰীডাল ছিগি যায় ভণ্টি দাদা আজি এই বৃদ্ধ পিতৃ এটা অস্তমিত সূৰ্য আৰু পুত্ৰ উদ্যমিত সূৰ্য এতিয়া তয়ে কচোন ভণ্টি পোহৰৰ শক্তি বেছি হ'ব নে তাপৰ শক্তি বেছি হ'ব দাদা তোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ হাতত একো উত্তৰ নাইও দাদা গতিকে তেজাল পুত্ৰ বোৱাৰীৰ ওচৰত বুঢ়া বৃদ্ধ পিতৃ মাতৃৰ কোনো মূল্য নাই দাদা বেছি দুখ কৰি থাকিব নালাগে ব'ল ভিতৰলৈ ব'ল মই থকালৈ তহঁতক কেতিয়াও দুখ পাবলৈ নিদিওঁ তহঁতৰ চকুত মই চকু পানী চাব নিবিচাৰোঁ দাদা ব'ল ভিতৰলৈ ব'ল বৌ তুমিও দুখ কৰি নাথাকিবা ব'লা মই আছোঁ নহয় ব'লা ভণ্টি কথাবোৰ তুমি কোৱা ধৰণে ময়ো ভাবিবলৈ চেষ্টা কৰোঁ কিন্তু নোৱাৰোঁ দেখোন পুত্ৰৰ সুখে দেখোন মোৰ বুকুখন কোনোবা এডোখৰ জেগাত খুন্দা মাৰি ধৰেও বহুত কষ্ট কৰি তাক পঢ়াই শুনাই ডাঙৰ মানুহ বনালোঁ ভাবিছিলোঁ বুঢ়া কালত সিয়ে আমাক চাব তাৰ কথা ভাবিয়ে আমি আৰু এটা সন্তানৰ কথা কেতিয়াও নাভাবিলোঁ সি যে আজি আমাক এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলোঁ বৌ এইবোৰ কথা বেছিকৈ ভাবি নাথাকিবা এইবোৰ কথা ভাবি থাকিলে তোমাৰ প্ৰেছাৰটো বাঢ়ি যাব ব'লা ব'লা ভিতৰলৈ ব'লা